আছিলো শুনতে সাফল্যৰ অন্যতা নাম মৰিচিকা মৰিচিকা খেদি খেদি কেৱল কেৱল দৌৰি থাকিবলৈ দিলো তোক সাফল্যৰ পৰ্বতখন কেৱল কেৱল বগাই থাকিবলৈ দিলো তোক যিমানেই বগাইছ তই সিমানেই হেৰাই গৈ আছ নিজক হেৰুৱাইছ দেশৰ মাটি পানী বতাহ হেৰুৱাইছ আপোনজনক হেৰুৱাইছ মাৰক হেৰুৱাইছ অথচ আমি ভাবি বহি থাকিলো যে তই এটা বৰ ডাঙৰ মানুহ হৈ গৈ আছ কিন্তু আচলতে তই যে এটা কোনো ঢুকি নোপোৱা মানুহ হৈ গৈ আছ সেই অনুমানখিনিকে কৰা নহ'ল চাচোন চা আজি কেনেকৈ অকলে অকলে বহি আছো তইও হয়তো ক'ৰবাত অকলে অকলে বহি থাকিবি লগত কোনো নাই কাষত কোনো নাই মনত কোনো নাই এইবোৰ কেনেকৈ সফল জীৱন হ'ব পাৰে মইনা তাতকে যদি তোক মই এটা গেৰেজৰ মেকানিক হ'বলৈ দিলোহেঁতেন তেতিয়া চাগে বেছি ভাল হ'লহেঁতেন নহয় টকা কমকৈ পালিহেঁতেন কিন্তু একেলগে বহি আমি কথা পাতিলো হয় মোৰতো পিহি তোক মই কোলাত শুৱাই থলো হয় মোৰ মৰা মুখত তই এটুপি পানী দিলি হয় কিমান যে ভাল লাগিলেহেঁতেন হয় কিমান তেতিয়া আৰু এনেকে দৌৰি দৌৰি গৈ তোক ভিডিঅ' কল কৰি সুধিব নালাগিলহেঁতেন মইনা তই কুশলে আছনে গাটো ভালে আছে নে তোৰ বৰ ডাঙৰ ভুল হৈ গ'ল মইনা বৰ ডাঙৰ ভুল হৈ গ'ল কোনো মাক বাপেকে এই ভুল কৰিব নালাগে সাফল্যৰ শিখৰত দৌৰিবলৈ গৈ সন্তানক একেবাৰে ঢুকি নোপোৱা ঠাইলৈ পঠিয়াই দিব নালাগে কষ্ট মাক দেউতাকৰো হয় সন্তানৰো হয় মোলৈকে চাওকচোন আজি মই আজি সুস্থিৰে থাকিব অৱস্থা বেয়া বহুত বেছি দীঘল গৈ হৈ আছে আৰু মাজে মাজে তোক মাতি আছে ডক্টৰ মাতি পঠিয়াইছিল কিন্তু এতিয়া আহি পোৱা নাই কিবা এটা হৈ যাব পাৰে বুলি আমি তেখেতক বিচনাত লৈ যোৱা নাই মোৰ বৰ ভয় লাগিছে তই সোনকালে গুচি আহ মই গৈ আছো ডক্টৰ মই এতিয়াই গৈ আছো মই ক'লে তই ঘৰলৈ মই বেমাৰ কিন্তু আমাৰ যে ফ্লাইটৰ টাইম হৈছে এইখন ফ্লাইট মিছ কৰি নেক্সট ফ্লাইট নাই আৰু পৰহিলৈ জইন কৰিব লাগিব নহ'লে কেছ মই কি কৰোঁ মই মাৰ বেমাৰ মাই মোক মাতি আছে মই নিজকে থাকোঁ কেনেকৈ তোৰ ছুটি বঢ়াব পাৰি নেকি মই অফিচৰ লগত কথা পাতিছোঁ তই ধৈৰ্য ধৰচোন তই আছে নে অৱস্থা কিন্তু বৰ ভাল নহয় বাৰে বাৰে তোক মাতি আছে মই গৈ আছো মই এতিয়াই গৈ আছো তোৰ কাষলৈ তই চিন্তা নকৰিবি মোৰ ছুটিটো হ'লে মই গুচি যাম তোৰ কাষলৈ তই চিন্তা নকৰিবি কি হ'ল মোৰ ছুটি হৈছে নে নাই মোৰ ছুটি গ্ৰাণ্ট হৈছে নে নাই পৰহিলৈ তই জইন কৰিব লাগিব বেলেগ কোনো অপশ্যন নাই আৰু অহা 2 বছৰ হ'লে তোৰ কোনো ছুটি চেংচন নাই এনেই বোলে চিঅ' ছুটি বৰ কম আমি যাবই লাগিব নিমিছ হেল্ল' খুৰীদেউ ঢুকা থাকিলে শুনিবে মাটি মাটিয়ে মৰি থাকিল তই সোনকালে গুচি আহ উশাগ্নি কৰিব লাগিব নহয় সেইবোৰ তহঁতে কৰি থাকিবি মোতকৈ তহঁতে বেছি ভালকৈ পাইছ মাক তহঁতৰ অধিকাৰ মোতকৈ বেছি সাফল্যৰ পাছে পাছে আৰু বহুত দৌৰিবলগীয়া আছে নহয় মোৰ এইবোৰ কাম কৰি থাকিবলৈ মোৰ হাতত সময় নাই যদি পাৰ মোৰ ফালৰ পৰা এপাহ ফুল ছটিয়াই দি মাক কবি যে তেওঁৰ মইনা
কুশলে আছে বৰ সফল মানুহ তেওঁৰ মইনা বৰ সফল মানুহ